Oi, Miki. জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু আমাৰ কংগ্ৰেছপ্ৰেমী ৰাইজসকল আপোনালোক সকলোকে মই আজি আমি 5 বছৰৰ মূৰত এটা নিৰ্বাচনত ভোটদান কৰিব লাগে। ভোটপানী চন্দন বৰুৱাই আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। ভাৰত কমিউনিষ্ট পাৰ্টি যুক্তনী আঞ্চলিক কমিটিৰ পৰা নাম কৰিব লাগিব। আমি কা আইন আমি বাতিল কৰিম অপমান কৰা গৈছে যে আজি যদি আমাৰ অসমৰ ভিতৰতে কওক বা সমগ্ৰ ভাৰত ভিতৰতে কওক গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিজেপি এটা প্ৰহাৰ কৰি আছে আৰু মই ভাবো যদি দেশৰ ভিতৰত গণতন্ত্ৰ জীয়াই নাথাকে যদি দেশৰ ভিতৰত লোকতন্ত্ৰ জীয়াই নাথাকে তেতিয়া সাধাৰণ মানুহৰ উন্নয়ন হোৱাটো যথেষ্ট জটিল উন্নয়ন হ'ব কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব তেওঁলোকে আৰু ধনী হ'ব কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব আৰু গণতন্ত্ৰত প্ৰতিবাদী কণ্ঠ শুনাটো যথেষ্ট শক্তিশালী কিন্তু আজি আমি অসমত দেখিছোঁ যে ছাত্ৰসকলে কা বিৰোধী মাত মাতিব নোৱাৰে 144 লগাই দিছে দিল্লীত আমি দেখা পাইছোঁ যে এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে কংগ্ৰেছ দলৰ একাউণ্টবোৰ ফ্ৰিজ কৰি দিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰি তেওঁলোকৰ জেল বিভিন্ন এনেকুৱা ধৰণৰ আজি ইনকাম টেক্স ইডি আজি বিজেপিয়ে ব্লেকমেইল কৰিবলৈ আজি ইডি আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে তো যেতিয়ালৈকে ডেমক্ৰেচি নাথাকে তো ডেভেলপমেণ্ট হ'ব নোৱাৰে ন' ডেমক্ৰেচি ন' ডেভেলপমেণ্ট তো সেইকাৰণে আজি অসমৰ ভিতৰতো আশা কৰ্মীখিনি যে কথা তেওঁলোক আমি কথাখিনি কৈছোঁ আজি আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে ভেঞ্চাৰ স্কুল হৈ আমি মাত মাতি আছোঁ আমাৰ যিমানবোৰ আমাৰ বাগানৰ মালিক পলাইছে বাগানৰ মানুহবোৰে আজি ভালকৈ তেওঁলোকৰ PF পোৱা নাই ধৰ্ম পোৱা নাই সেয়ালৈ আমি মাত মাতি আছোঁ কিন্তু চৰকাৰে শুনা নাই চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে তো সেইকাৰণে এই নিৰ্বাচনটো যদি বাস্তৱিকভাৱে আমি উন্নয়ন কৰিব লাগে বা উন্নয়ন হোৱাটো বিচাৰোঁ সামাজিক আৰু সাধাৰণ মানুহৰ তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব এই নিৰ্বাচনটো গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় পাতি আছোঁ ভেঞ্চাৰ স্কুলৰ তেওঁলোকে পাতি আছে জয় আমি পাতি আছোঁ যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ